ভণ্টি মই হাজিৰা কৰিবলৈ যাওঁ আহোঁতে চাউল চেনি চাহপাত সকলো লৈ আহিম হ'ব দে তইনো আৰু কিমান কষ্ট কৰিবি কষ্ট নকৰিলে খাব পাবি সি যদি অলপ ঘৰখন চালে হয় পিছে আজি দুপৰীয়া অলপ মাংসকে অনা যাওক নেকি কিহৰ মাংস খাচী মাংস হ'লে ভাল হ'ব অ'কে খাব লাগিব এই সি সময় নাপায় নহয় আৰু খনীয়েকজনীয়ে তাক কলৈকো যাব নিদিয়ে হ'লেওতো সি এবাৰ বেমাৰী মাজনীক চাব পাৰে মই আছো নহয় হ'ব দে তই এতিয়া যা তই কিন্তু আকৌ ঔষধকেইটা মাক সময়ত খুৱাবি আকৌ হ'ব যা দুখানি আয়ো কিহেৰে বুজিমে তো এই নাখোম নতুন এ নন্দকাই তই ক'ৰ পৰা আহিলি থেতেই ক'ব মানে তই মোক ক'ত দেখিত ইয়াতে দুটা মাটিক ততে কাটি দুটা দেখিত তবে আইতো মানে থেতেই সেইটোনো বুজি নাপনে তই মোতকৈ বেঙেনা দেই হা 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 বেঙেনা বেঙেনা নহয় বেঙেনা সেইটোৱে হয় সেইটোৱে এতিয়া কচোন বুজাই থেতেই তোক বুজাই দিবলৈ মই এতিয়া সময় নাই নহ'লে মোৰ সুবিধাটো মই নাযাব যাওঁ দেই সেই ৰচোন নন্দকাই থেতেই কিহে পানীয়ে এই ৰচোন তই যে ক'লি তোৰ সুবিধা মৰা যাব বুলি এই কিনো কথাটো ক'বাই নেকি মানে মানে মোক কি বুলি মাতে নন্দচোৰ বুলি মাতে চোৰবিলাকক মানুহে ধনী নে পিতে নে নিপিতে পিতে পিতে মোক পিতে শুনি কিয় নিপিতে হয়তো মোৰ নাইথেন নাইথেন মানে মানে ফোন কৰিলে মোক মানুহে নিপিতে মৰম কৰে কিয় মাত্ৰ তোৰ কৰা সময়খিনিত গিয়েতৰ মানুহ নাথাকিনেই হ'ল বুজি পানি আৰু আজি গণেশ মাছৰ পৰিয়ালটো আলহী খাবলৈ যাব সেই তোক আৰু বুজাই থাকিব নোৱাৰো মই যাওঁ তই দুখ নকৰিবি তাক সিহঁতে নি বন্দী কৰি ৰাখিছে সম্পত্তিৰ লোভ দেখুৱালে তই চিন্তা নকৰিবি মই আছোতো মই তোক চোৱা চিতা কৰিম নহয় সি থাকক দে সেনেকেই ভাল পাইছে হয়নে জানা কেতিয়াবা মোৰ তোমাক লৈ বহুত চিন্তা হয় কি চিন্তা হয় কিবা এটা চিন্তাই তোমাক বৰ ক্লান্ত কৰি দিলে যেন তাৰ পৰা ঘূৰি আহিবলৈ তোমাৰ বহুত কষ্ট হয় তুমি ঠিকেই কৈছা মই বৰ ক্লান্ত হৈ পৰোঁ কোনোবাই মোক লক্ষ্য কৰি শুনাই যোৱা শব্দবোৰে মোক আঘাত দিছে যেন এনেকুৱা ভাৱ হয় মোৰ ব্যক্তিত্বই নাই নেকি মই নিজস্ব হেৰুৱাই পেলাইছোঁ নেকি তাৰমানে মোক লৈ তুমি সুখী নহয় নেকি কিয় নহয় তোমাক লৈ মই বহুত সুখী সেইকাৰণে মই নিজৰ ঘৰ দুৱাৰ এৰি তোমালোকৰ লগত আছোঁ কিন্তু কি কিছুমান মানুহে মোক উদ্দেশ্য কৰি কিছুমান কথা শুনাই যায় এইবিলাক শুনি কোন মানুহে তোমাক কি কথা শুনাইনো গাঁৱত থকা ইমান ধুনীয়া নিজৰ ঘৰখন এৰি কিয়নো ই ঢুকা থাকিব লাগে এইবিলাক শুনিলে তাৰমানে তুমি আমাৰ ঘৰত থাকি বেয়া পাইছা কিয় তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী পত্নী কৰি ল'ব পাৰিছোঁ আৰু তোমালোকৰ এই ধন সম্পত্তিৰ গৰাকী হৈ পৰিছোঁ মই তেতিয়াহ'লে তুমি এইবিলাকত গুৰুত্ব দিছে কিয় গুৰুত্ব দিয়া নাই মাথো কেতিয়াবা ভাৱ হয় মই ক'ৰবাত ৰাণা কাৰোবাৰ কথাত ভৱিষ্যত নিৰ্ণয় কৰা নহয় ভৱিষ্যত নিৰ্ণয় হয় নিজৰ বিবেক আৰু মনৰ ওপৰত মই কি কৈছোঁ বুজি পাইছা নহয় সংকটৰ সময়ত স্বামীৰ লগত থকাটো পত্নীৰ কৰ্তব্য মইতো একো সংকটত পৰা নাই তুমি সংকটত পৰা নাই সেইখিনি মই বুজি পাওঁ গতিকে ঐ নাগক নতুন ক'ৰ পৰা আহিনি
গম্ভীৰ মাষ্টৰে ধান বানি আনিলোঁ। তোক এটা কথা কওঁ নে কি কথা? তই ইমান কথা কৈ কিয় থাক কষ্ট নকৰিলে খাব পাম জানো? কিয় তোৰ ভাইটিয়ে থাকৈ নকনে চাকৰি কৰে, কিন্তু সি ঘৈণীয়েকৰ কথা মতে শহুৰেকৰ ঘৰতে থাকে। ঘৰত যে মা আছে, ভাই আছে, এইবিলাক নাচায়। তাৰমানে সি 3 টনত থানে। তই এটা কাম নকনা কিয়? কি কাম? এখন নাইচেন উলিয়াই ন, নাইচেন? তেতিয়াহ'লে কষ্ট নকৰাকে পইতা ঘটিব পাৰিবি। কথাটো বুজাই কচোন তই, ভালকৈ ক। থেতে মোৰ নিচিনাকে থৰ কৰিব পাৰিবি। নাইচেন থাকিনে থৰা পৰিণাও একো নহয়। নন্দকাই মাথা গৰম কৰি নলবি দেই। বুটবকটো ধান কথা কাৰণে বেয়া পাওঁ। মই থাক কত কৰি থানা নন্দচোত দেখোন সন্মান কৰিব নোৱাৰ, মানুহক সন্মান কৰিবি। নাইচেন নাদেই সিহঁতে ক'বই নোৱাৰে। আইতা শুই আছানে? মা ঔষধ আনিবলৈ গৈছে, মামাও কামলৈ গৈছে। মই আছো দে। হ'ব। মইনা, অ' মইনা, মা, আইতা টোপনি গ'ল। কেতিয়া গ'ল? মোৰ লগত কথা পাতি থাকোঁতে কেতিয়া গ'ল গমেই নাপালোঁ। যাওক দে, মই ঔষধ আনিছোঁ নহয়, গৰম পানী অলপ কৰি খুৱাই দিব লাগিব। মা, অ' মা, মা, অ' মা, 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 কিয় কান্দিছা? আইতাৰ কি হ'ল? ৰাণা লোৱা। কি হ'ল? তুমি দেখোন চাবহে ধৰিলা। দাদা, মোৰ হাতত অলপ টকা আছে। সেই টকাকেইটাৰে মাৰ সকাম ভাগ পাতিব পাৰিম দে। আৰু তাকো মাতিব লাগিছিল নেকি? তাক মাতিবৰ কাৰণে মোৰ ইচ্ছা নাই। মা ঢুকাওঁতে ইমানকৈ মাতিলোঁ, নাহিল। আমাৰ লগত সম্পৰ্ক শেষ কৰি দিছে সি। তথাপিও মাৰ শ্ৰাদ্ধ, তাক মাতিব লাগিব। হ'ব দে, তই কৈছ যেতিয়া মাতিবতো লাগিবই। সেইখন লওক। ভণ্টি, তহঁতে যদি মোক এৰি থৈ যাৱ, মই দেখোন অকলশৰীয়া হ'ম। মই কাৰ লগত থাকিম? হ'ব দে, মই আহি থাকিম নহয়। আৰু কিবা অসুবিধা হ'লে মোক ফোন এটা কৰিবি। মা, মই দেখোন মামাৰ লগতে থাকিব পাৰোঁ। মইনা, মামা কামলৈ যায় নহয়, তুমি কাৰ লগত থাকিবা? মামা কামলৈ যাব, ময়ো স্কুললৈ যাম। মামা কামৰ পৰা আহি পাব, ময়ো স্কুলৰ পৰা আহি পাম। মই সন্ধিয়াহে আহি পাম মইনা। তুমি মাৰ লগতে যাবা দিয়া। আৰু মই কাম কৰি পোৱা 100 টকা প্ৰতিদিনে তোমাৰ নামত থৈ যাম। দাদা, কিবাকে এইবাৰ তোৰ বিয়াখন পাতিব লাগিব। এনেদৰে অকলশৰীয়া হয় আৰু কিমান দিন চলিবি? বিয়াৰ কথা একেবাৰে নুলিয়াবি ভণ্টি। এজনে বিয়া পাতি মাক কষ্ট দি মাৰি পেলালে, আৰু মই বিয়া পাতি ভাগিনীজনী আৰু তোক হেৰুৱাব নোখোজো। সেই বুলি তই
এনেকৈ থাকিম তহঁতৰ বুকুৰ মাজত। ৰাণা, আজি এটা নতুন বস্তুৰে চাহ বনাইছোঁ। মই নিজে বনাইছোঁ। মই বৰ্ণালীৰ বাৰ্থডে খাবলৈ যাওঁ। যোৱা, সোনকালে আহিবা। হ'ব দিয়া। হ'ব দে, তহঁতে মোক জন্মদিন বুলি একো এটা দিব নোৱাৰ। দিম নহয়, মই তোক চাকৰি পালে দি দিমতো। ৰুণ, তই কলৈকে যাওঁ? মই অলপ দোকানৰ পৰা আহোঁ। তই আজিকালি মামাহঁতৰ ঘৰত থাক নেকি? মানে আমাৰ আইতাই ঢুকাল নহয়, সৰু মামাও অকলশৰীয়া হ'ল। সেইবাবে কিছুদিনৰ বাবে মামাহঁতৰ ঘৰতে আছোঁ। তই আকৌ কলৈ যাৱ? মই পেহীহঁতৰ ঘৰলৈ যাব আহিছোঁ। যা পিছে। ভণ্টি, ভণ্টি। গৈছোঁ ৰ। বজাৰৰ পৰা কি কি আনিলি? আছে কিবা চব্জি তব্জি। মইনা ক'লৈ গ'ল? তাই বোলে কিবা খাওঁ খাওঁ লাগিছে, দোকানলৈ গৈছে। তাইক আকৌ কিয় অকলে পঠালি? কথা শুনিলেহে। দাদা, ডাঙৰ দাক কথাটো নকৈ ভুল কৰিলোঁ নেকি? মা ঢুকাল, নাহিল। সকামত মাতিলোঁ, তেতিয়াও নাহিল। এতিয়া আৰু ছমাহিলিত আহিবনে? সি আমাক পাহৰিছে। তাৰ যে এখন ঘৰ আছিল, মাক আছিল, ভাই ভনীয়েক আছিল, সকলো পাহৰি গৈছে। সি অকল ঘনীয়েক আৰু শহুৰেকৰ ঘৰখন চিনি পায়। কিনো কবি দাদা। যা, তই এইখিনি লৈ যা। মইনা, কওকচোন খুৰা। তোমাৰ ঘৰ এইখন গাঁৱতে নে? এইখন গাঁৱত মানে? কিয় সুধিলা খুৰা? তাৰমানে তোমাৰ ঘৰ এইখন গাঁৱত নহয় নেকি? এইখন গাঁৱতে হয়, আৰু তাৰমানে তোমাৰ ঘৰ দুখন গাঁৱত নেকি? নাই, এখনেই। তেতিয়াহ'লে হেহাই হেহাই কিয় কৈ আছে? এনেই ক'লো। আৰু তোমাৰ এনেওনো কোনোবাই কথা কয়নে? মই যাওঁ দেই, মোক মাই গালি পাৰিব। ৰ'বাচোন মইনা। মোৰ সময় নাই। অচিনাকি মানুহৰ লগত মা আৰু মামাই কথা ক'বলৈ মানা কৰিছে। দাদা, চাহ আনিছোঁ আহ। তুমি কোন অচিনাকি মানুহৰ লগত কথা পাতি আছিলানো? মই সেইটো কেনেকৈ ক'ম? অচিনাকি। মই তোমাক অচিনাকি মানুহৰ লগত কথা পাতিব মানা কৰা নাছিলোঁ। কৰিছিলা, কিন্তু মোক কোনোবাই কিবা সুধিলে মইতো উত্তৰ দিবই লাগিব। দাদা, তই আহিছ? মই জানো তই আহিবি বুলি। তই আনক পাহৰি গ'লেও সেই ভায়েৰেক পাহৰিব নোৱাৰ। ভণ্টি, তই দেখোন ভিতৰতে সোমালি। ভণ্টিক মই যাব দিয়া নাই সেইদিনাৰ পৰা। তই আকৌ বেয়া নাপাবি। আহ বহ। ভণ্টি, বহ। মোৰ মাটিখিনি বিক্ৰী কৰি দিলোঁ আৰু তোৰ মাটিখিনি বন্ধকত থৈছোঁ 20,000 টকাত। হ'ব দে, মই হাজিৰা ঠিকা কৰি হ'লেও মোকলাই দিম। আৰু ভণ্টিও অলপ দিম বুলি কৈছে। তই এইবিলাক কি বকি আছ? মই একো বুজি পোৱা নাই। আৰু ঘৰখন দেখোন পাতল লাগিছে ন?
আই ঢুকোৱাৰ পিছত কি আই ঢুকাল কেতিয়া ঢুকাল আৰু তহঁতে মোক কিয় খবৰ দিয়া নাই তোক দেখোন মাতিছিলোৱে তইহে নাহিলি আৰু তেতিয়াৰ পৰা ভণ্টিক মোৰ লগতে ৰখা কৰিছোঁ নহ'লে মই অকলে অকলে কাৰ লগত থাকিম আৰু হেই ভণ্টিৰ এজনী মইনা আছে বৰ ধুনীয়া মইনা এই মামা আহিছে আহাচোন তই কিন্তু আকৌ তাইক গালি নাপাৰিবি দেই বুজিছ খুৰা মই তোমাক ৰাস্তাত লগ পোৱা নাছিলো না খুৰা নহয় মাইনা মামা তেতিয়াহ'লে ইমান দিনত তোমাক মই দেখা নাছিলো কিয় হেই নকবি ভণ্টিয়ে তোক দেখা পাই লাজো কৰিব পাৰে ভয়ো কৰিব পাৰে সেই তেতিয়াৰ পৰা তোক দেখা নাই যে ৰ মই তাইক পঠাই দি আছো দেই তই বহ ভণ্টি হেই তই নাযাৱ কিয় যা 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 এই ৰ হো যাম ৰ দাদা আই যি সন্তান পাপী হয় সেই সন্তানক পিতৃ মাতৃৰ মৃত্যুৰ দিনা ভগৱানে দূৰত ৰাখে কাৰণ বৈকুণ্ঠক আমি সেই পিতৃ মাতৃৰ নশ্বৰ দেহটি পাপীৰ হাতেৰে কুলসিত নকৰে নহয়নে ভণ্টি একশ্যন কবাই নেদেই এই বাদ দে